হেল্ল' ষ্টুডেণ্টছ, এতিয়া আনন্দ বৰুৱা এৱাৰ্ডৰ এপ্লাই চলি আছে আৰু বহুতে হয়তো কৰিছে, বহুতে হয়তো কৰা নাই, কৰিব। তো আনন্দ বৰুৱা এৱাৰ্ড আমি এপ্লাই কৰোঁতে বা আমি এপ্লাই কৰাৰ পিছতো কিছুমান বস্তু আমি ধ্যান দিব লাগিব যে আমি সেইকেইটা কথা আমি ডিছকাছ কৰিব গৈ আছোঁ। বহুতে দেখিছোঁ, বহুতো আগৰ যোৱা বছৰ কেইবছৰত বহুতো ছাত্ৰ ছাত্ৰী তেনেকুৱা থাকে, তেওঁলোকে কিন্তু এৱাৰ্ডটো নাপায়। এপ্লাই কৰে তেওঁলোকে, কিন্তু নাপায়। পাৰ্চেণ্টেজো তেওঁলোকৰ থাকে, কিন্তু নাপায়। কিছুমান ভুলৰ কাৰণে নাপায়। সেইখিনি কথা ডিছকাছ কৰিব ওলাইছোঁ। ইয়াতে তোমালোকৰ যোনখন ন'টিচ আছে, সেই ন'টিচতে তোমালোকে গম পাবা যে ইয়াত কি কি আমি ভুল কৰিব লাগে, কি কি ভুল কৰিব নালাগে। ইয়াতে ফাৰ্ষ্ট দিছে, চোৱা কণ্ডিশ্যনটো, ফাৰ্ষ্ট কণ্ডিশ্যন দিছে দ্য বেংক একাউণ্ট মাষ্ট বি ইন নেম অফ দ্য এৱাৰ্ডি। তো তোমালোকৰ বহুতে তেওঁলোকে কি কৰে, তো ষ্টুডেণ্টে কি কৰিব লাগিব যে নিজৰ নামৰ তেওঁলোকে কি কৰিব লাগিব, বেংক একাউণ্ট দিব লাগিব। বহুতে কি কৰে, তেওঁলোকৰ নিজৰ নামৰ একাউণ্ট খুলিব নোৱাৰি তেওঁলোকৰ মাক দেউতাকৰ নাম মানে একাউণ্ট দি দিয়ে। তেতিয়া কি হয়, তেওঁলোকৰ সেই পইচাটো পাবলৈ সক্ষম নহয়। আৰু এটা কণ্ডিশ্যন কি আছে, 2 নম্বৰটো চোৱা, নেম অফ একাউণ্ট হোল্ডাৰ শ্বুড বি একজেক্টলি ছেইম এজ দ্য নেম অফ ছেবা এডমিট কাৰ্ড মাৰ্কশ্বিট। এতিয়া আৰু এইটো ক্ষেত্ৰতো এটা বস্তু চাবলগীয়া যে বহুতে বেংক একাউণ্ট খুলি লয়, কিন্তু তেওঁলোকৰ এডমিট বা মাৰ্কশ্বিটৰ লগত নামটো খেলি মেলি হৈ যায়। কেতিয়াবা হয়তো ইৰ জেগাত এ আহি গ'ল, এৰ জেগাত ই হৈ গ'ল, আইৰ জেগাত এল হৈ গ'ল। তো তেনেকুৱা কিছুমান খেলি মেলি, এলফাবেটৰ খেলি মেলিৰ কাৰণেও তেওঁলোকৰ কিন্তু পইচাটো নোসোমায়। একজেক্টলি ছেইম টু ছেইম হ'ব লাগিব। কাৰোবাৰ হয়তো ধৰা এডমিটত আছে, ধৰা এজনৰ নাম ধৰিলোঁ মই অমিত চন্দ্ৰ নাথ, হ'লনে? এডমিটত আছে কি অমিত চন্দ্ৰ নাথ, কিন্তু বেংক একাউণ্ট আছে অমিত নাথ, চন্দ্ৰটো নাই। তো তেনেকুৱা হ'লেও কিন্তু তেওঁলোকৰ খেলি মেলি হ'ব। তো সেইটো বস্তু আমি ধ্যান দিব লাগিব। থাৰ্ডটো দিছে কণ্ডিশ্যন কি, দ্য এৱাৰ্ডি শ্বুড ছাবমিট দ্য কাৰেক্ট IFS কোড। এতিয়া IFS কোডটো তোমালোকৰ বেংকৰ পাছবুকতে পাই যাবা, আৰু যদি তোমালোকে বুজি নোপোৱা তেন্তে তোমালোকে বেংকত সুধিব পাৰা IFS কোডটো কি হয়। IFS কোডটো আমি দিওঁতেও এটা বস্তু আমি ধ্যান দিব লাগিব, তাত কি কি লিখা আছে। বহু সময়ত ছাত্ৰ ছাত্ৰীয়ে কি কৰে, তাত IFS কোডটো ভৰাবলৈ গৈ পেলাই তেওঁলোকে খেলি মেলি লগায়, খেলি মেলিকৈ তেওঁলোকে দিয়ে, যাৰ ফলত তেওঁলোকৰ বেংকৰ পইচাটো নোসোমায়। ফ'ৰ্থ কণ্ডিশ্যনটো ৰাখিছে, দ্য বেংক একাউণ্ট শ্বুড বি এক্টিভ অপাৰেশ্যনেল। এতিয়া তোমাৰ বেংক একাউণ্টটো এক্টিভ থাকিব লাগিব। তুমি যদি কোনো ধৰণৰ ট্ৰানজেকশ্যন কৰা নাই, বহুত দিন হৈ গ'ল, বেংক একাউণ্টটো বন্ধ হৈ আছে, তাততো তোমালোকৰ পইচা নোসোমায়। গতিকে এপ্লাই কৰিছাও যদি তোমালোকে কি কৰিব লাগিব, বেংকত অলপ কেইদিনমান ট্ৰানজেকশ্যন কৰা, হয়তো পইচা সোমাই থোৱা কেইটামান বা কেইটামান পইচা ওলাই দিয়া, তোমালোকৰ কিন্তু কি কৰিব লাগিব, সেইটো ট্ৰানজেকশ্যন মানে বেংক একাউণ্টটো এক্টিভ কৰি ৰাখিব লাগিব। যদি ডিএক্টিভ হৈ আছে, বেংকৰ লগত যোগাযোগ কৰা, তেওঁলোকে তোমালোকৰ বেংকটো মানে যদি কিবা হৈ আছে তেওঁলোকে ঠিক কৰি দিব পাৰিব। ফিফ্থ যদি আমি চাওঁ, ফৰ মাইনৰ একাউণ্ট হোল্ডাৰ দ্য মিনিমাম ট্ৰানজেকশ্যন লিমিট শ্বুড বি মেইনটেইন। এতিয়া এটা মিনিমাম ট্ৰানজেকশ্যন লিমিট থাকে, মানে কি বুলি কয়, ট্ৰানজেকশ্যন লিমিট থাকে। তো যোনটো মাইনৰ একাউণ্টত তোমালোকৰ যিহেতু এতিয়ালৈকে মাইনৰে হৈ আছা, তো তোমালোকৰ যোনটো মাইনৰ একাউণ্ট থাকে সেইটো ট্ৰানজেকশ্যন লিমিট এটা থাকে। সেইটো মই নাজানো কিমান থাকে, বেংকত সুধিলে গম পাবা। তো সেই ট্ৰানজেকশ্যন লিমিটটো মিলাই থ'ব লাগিব, কিমান ট্ৰানজেকশ্যন হৈছে নহৈছে। তো সেই ট্ৰানজেকশ্যন লিমিটটো তোমালোকে বেংকত সুধি ল'বা যে মোৰ ট্ৰানজেকশ্যন লিমিটটো ঠিকে আছে নাই, যদি নাই কিমান পইচা দিব লাগিব বা কিমান পইচা ওলাব লাগিব। তো সেইটো মতে তোমালোকে কি কৰিবা, সেইটো তোমালোকৰ মিলাই থ'বা, তেতিয়াহে তোমালোকৰ পইচাটো সোমাব। 6 নম্বৰটো চোৱা, কেয়াৰ শ্বুড বি টেকেন হোৱাইল এণ্টাৰিং দ্য বেংক একাউণ্ট ডিটেইল। আমি এটা কি কৰিব লাগিব, যেতিয়া বেংকৰ একাউণ্টৰ ডিটেইল আমি সোমাম, তেতিয়া এটা বস্তু ছাত্ৰ ছাত্ৰীয়ে খেলি মেলি কৰে কাৰণে এইটো লিখি দিছে। ছাত্ৰ ছাত্ৰীসকলে মেক্সিমাম ছাত্ৰ ছাত্ৰীয়ে এইটো খেলি মেলি কৰে আৰু তাৰপিছত পইচাটো নোসোমায়, সেইকাৰণে এইটো লিখি দিছে যে নিউমাৰিক 0 শ্বুড বি এণ্টাৰ্ড নট এলফাবেট O। বহুতে কি কৰে, 0ৰ জেগাত তেওঁলোকে কি কৰে, O ভৰাই থৈ দিয়ে। তেওঁলোকে হয়তো দেখাত খেলি মেলি হয়, তেওঁলোকে কি হয়, 0ৰ জেগাত তেওঁলোকে O ভৰাই থয়। IFSC কোডত, মই আগত যে ক'লোঁ IFSC কোড, IFS কোড, চৰি। তো IFS কোডটো তোমালোকে যদি বুজি পোৱা নাই, IFS কোডতো বহুতে কি হয়, তাত 0 লিখা থাকে, তেওঁলোকে কি কৰি থাকে, O ভৰাই থৈ আহে। তো যদিহে তোমালোকে বুজি পোৱা নাই IFS কোডটো কি লিখা আছে বা বেংকৰ একাউণ্টৰ নাম্বাৰটো কি লিখা হৈ আছে, তোমালোকে বেংকত এবাৰ ভালদৰে কনফাৰ্ম কৰি আহা যে এইটো 0 নে O। তাৰপিছতে তোমালোকে বেংকৰ ডিটেইলছখিনি তাত এণ্টাৰ কৰা, তেতিয়াই পইচাটো সোমাব, নহ'লে এনেই বেকাৰ যাব। এপ্লাই কৰা কিন্তু এনেই বেকাৰ যাব। গতিকে তোমালোকে এইখিনি বস্তুখিনি ভালদৰে ভাবি চিন্তি কৰিবা। আৰু কি কৈছে, মোবাইল নাম্বাৰ অফ এৱাৰ্ডি মাষ্ট বি এণ্টাৰ্ড
ফৰ ফিউচাৰ কমিউনিকেশ্যন। তাত তোমালোকৰ মোবাইল নম্বৰ এটা দিব দিছে, দেখিছা তোমালোকে। তাত তোমালোকে সেই তাৰ নাম্বাৰটো দিব লাগিব আৰু সেই নাম্বাৰটোত তোমালোকৰ ভৱিষ্যতে যোগাযোগ কৰা হ'ব। তো এইখিনি আছিলে। এইকেইটা ভুল তোমালোকে একেবাৰে নকৰিবা। কি মই ক'লোঁ অলৰেডি, সেইখিনি ভুল তোমালোকে একেবাৰে নকৰিবা আৰু ভালদৰে এপ্লাই কৰা আৰু সকলোৱে পাব লাগে মুঠতে। কোনো যাতে কেঞ্চেল নহয় সেইটো ট্ৰাই কৰি মানে চেষ্টা কৰিবা যে কোনেও কেঞ্চেল নহয়, চবেই যাতে পায় পইচাটো। তো এইখিনি আছিল আজিৰ ভিডিঅ'ত ক'বলগীয়া। আজিৰ ভিডিঅ'ত শেষ কৰি কিপ ৱাচিং কেনাল।